হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে। এনেকুৱা ৰাতিপুৱা ভাগতে মই উঠোঁ, এক্সাৰচাইজ কৰোঁ, ৱৰ্কআউট কৰোঁ, তাৰপিছত অকণমান ৰানিং কৰোঁ। এইটো হেবিট মোৰ আহিছিলে ধৰি লওক যেতিয়া 2018ত মানে SI ভেকেঞ্চি ওলাইছিলে, SIUB ছাব ইন্সপেক্টৰৰ ভেকেঞ্চি ওলাইছিলে, তেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰেক্টিছ কৰা। ৰাতিপুৱা উঠোঁ, ৱৰ্কআউট কৰোঁ, ৱৰ্কআউট মানে চিম্পল ৱৰ্কআউট এক্সাৰচাইজ, জিম চিম নহয়। তাৰপিছত ৰানিং প্ৰেক্টিছ কৰোঁ, লং ৰান কৰোঁ। মই ধৰি লওক তেতিয়া এনেকুৱা আছিলোঁ, মই জাষ্ট হোষ্টেলৰ পৰা পাছ আউট হ'লোঁ, মানে হৈছিলোঁ ধৰি লওক 2017ত হৈছিলোঁ মই পাছ আউট। তাৰপিছত এনেকৈ 2018ত ভেকেঞ্চি আহিছিলে ছাব ইন্সপেক্টৰৰ। তাৰপিছত মই ফৰ্ম ফিল আপ কৰাৰ পিছত লাহে লাহে ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া ক'ব বিচাৰিছোঁ যে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ, মই ধৰি লওক হোষ্টেলত যেতিয়ালৈকে আছিলোঁ এটা চেইন স্মকাৰ আছিলোঁ। তাৰপিছত যেতিয়া ফৰ্ম ফিল আপ কৰিলোঁ, চাকৰি লাগে বুলি, ফিজিকেল আছে বুলি যেতিয়া গম পালোঁ, গোটেই এৰি দিলোঁ। ফাৰ্ষ্ট টু লাষ্ট গুটকা চুটকা চিগাৰেট এভৰিথিং, আৰু অকল ৰানিং। আৰু বিশেষ কিবা ডাইটটোত একো হেৰি নাছিলে, ধৰি লওক যিটো থাকে আৰু মানে আজিকালি ভিডিঅ' চাওঁ দেই। তেতিয়া যেতিয়া মই প্ৰেক্টিছ কৰা আছিলোঁ তেতিয়া ইমান ভিডিঅ' নাছিলে, এজন দুজনে যদি কিবা বেলেগ হিন্দী ভিডিঅ' এটা চাওঁ, তাৰ পৰা অকণমান যদি টিপছ পাওঁ। এতিয়াতো বহুতে ছাব ইন্সপেক্টৰ চিলেকশ্যন পাই ধৰি লওক ভিডিঅ' বনাই আছে, কি ডাইট এনেকুৱা খাব লাগে, এইটো খাব লাগে, কিবা কিবি। আৰু এতিয়াও হেৰি নহয়, ৰং নহয় দিয়ক, ঠিকে আছে, ভুল নহয়। কিন্তু মানে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, যোনে প্ৰিপেৰেশ্যন কৰি আছে, ধৰি লওক ছাব ইন্সপেক্টৰ হওক বা কিবা অন্য কিবা বেলেগ কিবা হেৰি হওক, এক্সাম চব ফিজিকেল আছে ধৰি লওক চব। এতিয়া আপোনালোকে ষ্ট্ৰাগল পিৰিয়ডত আছে দেই। কাৰোবাৰ এটা পইচা আছে, কাৰোবাৰ এটা পইচা নাই। চ' মই এটা কথা ক'ম, ইমান চিন্তা এতিয়া চাওক যোনে সেইটো ভিডিঅ' চাই আছে য'ত ভাল ডাইট লাগে, কিবা ডাইট মানে কি, যিটো ভাল হেৰি লাগে, বাদাম লাগে, কিবা হেৰি লাগে, অলমণ্ডছ লাগে, কিবা হেৰি খাব লাগে, ড্ৰাই ফ্ৰুট এতিয়া ধৰি লওক যিসকলৰ পইচা নাই, সিহঁতে কি ভাবি আছে, আমি কেনেকৈ ইমান এফৰ্ট কৰি মেনেজ কৰি মানে আমাৰ ফিজিকেল বেয়া হৈ যাব আৰু কিবা কিবি। চ' মই ইমানেই ক'ম, যিসকলে ষ্ট্ৰাগল কৰি আছে, প্ৰিপেৰেশ্যন কৰি আছে ফিজিকেলৰ, আৰু ভাবি আছে নিজৰ মোৰ তাত ৰিচৰ্চেছ মানে ধৰি লওক ভাল ডাইট খোৱা পইচা নাই, সেইসকলে ডিছকাৰেজ হ'ব নালাগে। আপোনালোকে মই এইখিনিয়ে ক'ম যে অকল ৰানিং কৰক, যিটো ঘৰত পাই আছে সেইটোকে আপোনালোকৰ ডাইট ভাবক, আৰু জাষ্ট এইটোৱে ভাবক যে মই যি খাই আছোঁ সেইটোৱে মোৰ ডাইট, সেইটোৱে মোৰ কাজু বাদাম, সেইটোৱে মোৰ অলমণ্ডছ, সেইটোৱে মোৰ ড্ৰাই ফ্ৰুট। যিটো ঘৰত ভাত খায় সেইটোকে আপোনালোকৰ ডাইট ভাবি লওক, আৰু ডেইলি ৰানিং কৰি থাকক, প্ৰেক্টিছ কৰক, বেছিক্স হেৰি কৰক, এক্সাৰচাইজ। এনেকুৱা নহয় যে যিসকলে ডাইট খাই আছে ভাল, সেইসকলে অকল পাব, আপোনালোকে নাপায়। চাওক মই কিন্তু এজন চেইন স্মকাৰ আছিলোঁ যেতিয়া হোষ্টেলত আছিলোঁ। তাৰপিছত যেতিয়া প্ৰেক্টিছ ষ্টাৰ্ট কৰিলোঁ, মই কেনেকুৱা প্ৰ' হৈ গ'ল, মানে মই কেনেকুৱা টাইমৰ ভিতৰত ৰানিং কৰা মানে আৰম্ভ কৰিলোঁ, মই নিজে গম পোৱা নাই। মই সদায় লং ৰান কৰা আছিলোঁ, ডেইলি কৰোঁ, ৰাতিপুৱা কৰোঁ, ধৰি লওক সন্ধিয়া টাইম পালে সন্ধিয়া কৰোঁ। এনেকুৱা নহয় যে ৰাতিপুৱাই কৰোঁ, যেতিয়া সময় পাওঁ তেতিয়াই কৰোঁ, কিন্তু কনচিষ্টেঞ্চিটো ৰাখোঁ। ডেইলি কৰক, অকণমান হ'লেও ডেইলি কৰক। আজি যদি 2 কিলোমিটাৰ ৰানিং কৰিছে, কালি লাগা হ'লে 1 কিলোমিটাৰ কৰক, কিন্তু কৰক। কনচিষ্টেঞ্চিটো মেইন। আৰু এইখিনিয়ে ক'ম যে যিটো আপোনালোকে মানে হেৰি ডাইট মানে কি, যিটো ভাত খাই কৰি আছে সেইটোৱে ডাইট ভাবক। এইবিলাক ভাবিব লাভ নাই যে এনেকুৱা দৌৰক, জাষ্ট লং ৰানিং কৰক। লং ৰানিং যেতিয়া কৰি আপোনালোকৰ ষ্টেমিনা আহি যাব, আপোনালোকে কি কৰক, তেতিয়া এবাৰ টাইমটো লগাই, আজিকালি এপ আছে কিছুমান, ৰানিং এপ, কিবা এপ দেই, তাতে আপোনালোকে হেৰি পাই যাব, টাইম ফিক্স কৰিব পাৰিব। আৰু চাব যে যিসকলে ছাব ইন্সপেক্টৰ দি আছে সেইসকলৰ কিবা 1.6 কিলোমিটাৰ মানে 7 মিনিট নে কিমান টাইম হয়, তাৰ ভিতৰত আহি আছে নাই। যিসকলে কনষ্টেবলৰ কাৰণে কৰি আছে সেইসকলৰ টাইম আহি আছে নাই, তাতে আপোনালোকে চেক কৰি ল'ব পাৰে। চ' এইখিনিয়ে আছিলে। আশা কৰিছোঁ আপোনালোকে চবে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। চ' সেয়ে আৰু ডিছকাইজ হ'ব নালাগে আজিকালি ভিডিঅ'কেইটা চাই যে ডাইট সেনেকুৱা ৰাখক, কিবা ৰাখক। যিটো আপোনালোকৰ ৰিচৰ্চেছ আছে সেইখিনিয়ে ইউজ কৰক, আৰু সেইটো দিয়ে প্ৰেক্টিছ কৰক, ঠিক আছে। আৰু যদি কিবা ডাউট থাকে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব। চাওক মোৰ এতিয়া এমাৰ্জেঞ্চি ছাৰ্ভিচ হয়, ভালেখিনি মোৰ মানে সময় মই বিজি থাকোঁ। এতিয়া ধৰি লওক টাইম পাইছোঁ, ভিডিঅ' বনাইছোঁ, আৰু মই ভাবিছোঁ এইবাৰৰ পৰা যে মই ডেইলি ভিডিঅ' এটা পষ্ট কৰিব চেষ্টা কৰিম। চ' কিবা ভুল চুল হ'লে মাফ কৰি দিব। ইমান এডিটিং কৰি ভিডিঅ' বনোৱা নাই, ইমান স্ক্ৰিপ্ট লিখি ভিডিঅ' বনোৱা নাই, ডাইৰেক্ট ৰ ভিডিঅ' বনাইছোঁ। যিটো মূৰত আহিছে, মাথাত আহিছে, সেইখিনি ভাবিয়ে ভিডিঅ' বনাইছোঁ। কিয় চাওক মই এইটো বিচাৰোঁ, মই যিটো এক্সপিৰিয়েঞ্চ যেতিয়া মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ, মই তেতিয়া এনেকুৱা কোনেও নাছিলে যে মোক হেৰি কৰি দিব গাইড। মানে ইমান ভয় খাইছোঁ যেতিয়া হেৰি আছিলোঁ ফিজিকেল, মানে কি ক'ব যে কিমান বাৰ পেচাব কৰিছোঁ হিচাপ নাই। যেতিয়া মোৰ কাহিলীপাৰা ফটোডিবিয়ানত হেৰি আছিলে ফিজিকেল, কিমান বাৰ হেৰি গৈছোঁ পেচাব, মানে ভয়তে ফেইল হৈ গ'লে কি কৰিম। কিন্তু তেতিয়া এনেকুৱা নাছিলে যে 1 লাখ চাকৰি ওলাব। মানে তেতিয়া এনেকুৱা ধৰি লওক 2018 মানে 19, 20, 21 এনেকুৱা আছিলে যে মানে ধৰি লওক এডমিট কাৰ্ড আহিলেই বহুত, চবে আপোনালোকে হেৰিয়ে পায়, গমেই পায়। সেইটোৱে আৰু তেতিয়া মানে ইমান মানে কি ক'ম, যেতিয়া মই এক্সাম দিছিলোঁ SI, সেইটো ধৰি লওক ফাৰ্ষ্ট টাইমো কেঞ্চেল হৈছিলে ৰিটাৰ্ণ, ছেকেণ্ড টাইমো হৈছিলে, থাৰ্ড টাইম যেতিয়া ৰিটাৰ্ণ হৈছিলে তেতিয়া ভালকৈ ৰেজাল্টটো ওলাইছিলে। মানে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে। চ' সেয়ে তো মই ভাবিছোঁ মই যিখিনি ফেচ কৰিছোঁ সেইখিনি যেন আপোনালোকে ফেচ কৰিব নালাগে। মানে
ইয়াৰ কাৰণে যিমান পাৰোঁ মই আপোনালোকক কিবা মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে কৈ যাম আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক। অল দি বেষ্ট। চ' কিবা ডাউটছত থাকিলে কমেণ্ট ছেকশ্যনত মানে কমেণ্ট কৰি দিব দেই। অ'কে, চাইনিং অফ।